নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোক সকলোৰে কাৰণে দিনটোৰ প্ৰায় 6টাকৈ ভাল খবৰ লৈ আহিছোঁ। আজি ভাল খবৰ কেইটা আপোনালোকে শুনি ভাল পাব, খুবেই গুৰুত্বপূৰ্ণ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আমাৰ সকলোৰে কাৰণে ওলোৱা সেই 6টা ভাল খবৰটো কি মই আজি সেই সম্পৰ্কতে জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ খবৰবিলাক যাতে নিতৌ আপোনালোকে এই চেনেলটোত চাই থাকিবলৈ পায়। গোটেই ভাৰতবৰ্ষ বৰ্তমান সময়ত গেছৰ নাটনিৰ সমস্যাত ভুগিছে। আপোনালোকৰ যদি গেছ আদায় হৈছে তেন্তে আপোনালোকে গেছ লাভ কৰিলে নে নাই কৰা কমেণ্ট ছেকশ্যনত জনাব। গ্ৰাম্যাঞ্চলৰ মানুহে ইমানেই গেছ বুকিং কৰিবলৈ লাগিছে, গেছৰ ৱেইটিং পিৰিয়ড 45 ডেইজলৈকে বৃদ্ধি পাই গৈছে। কিন্তু এই সমস্যা আৰু বেছি দিনলৈ নাথাকে, কিয়নো 16 আৰু 17 মাৰ্চত ভাৰত আহি পাবহি দুখন LPG ভৰ্তি বৃহৎ শ্বিপ, মানে দুখন জাহাজ আহি ভাৰত আহি পাবহি বুলি খবৰ ওলাই পৰিছে। মানে হৰমুজ প্ৰণালীৰে যি নেকি আপোনাৰ আগতে খাৰুৱা তেলবিলাক অনা হয়, তো সেই হৰমুজ প্ৰণালীৰ দ্বাৰা এতিয়া দুখন বৃহৎ জাহাজ আমাৰ ভাৰতলৈ আহিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে। আৰু দুখন জাহাজ এতিয়া ভাৰত আহি পাবহি আৰু ভাৰতত যি নেকি LPG গেছৰ নাটনি হৈছে সেই নাটনি এতিয়া নাইকিয়া হ'ব। 16-17 তাৰিখে পাবহি, কেইদিনমান প্ৰচেছ হ'ব, তাৰ পাছত আপোনালোকে গেছ লাভ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। যোৱাকালি আমাৰ অসমলৈ আহিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তো তেখেত একচুৱেলি যাব লাগিছিলে কোকৰাঝাৰলৈ, কিন্তু কোকৰাঝাৰ যাবগৈ নোৱাৰিলে বতৰ বেয়া হোৱাৰ কাৰণে। তেখেতে কইনা ধৰাৰ পৰাই ভাৰ্চুৱেলি মিটিং এটেণ্ড কৰিলে। তো তেখেতে ঘোষণা কৰিছে যে যিসকল লোকক নেকি, যিসকল আদিবাসী লোকক নেকি মাটিৰ ম্যাদীপট্টা প্ৰদান কৰিছে, সেইসকল আদিবাসী লোকে খুব শীঘ্ৰেই চৰকাৰী ঘৰ পাব বুলি ঘোষণা কৰিছে। অসম চৰকাৰৰ ফালৰ পৰা এতিয়া আদিবাসী লোকসকলক মাটিৰ ম্যাদীপট্টা দিয়াৰ ব্যৱস্থা কৰিছে। তো সেই মাটিৰ ম্যাদীপট্টা দিয়া যিমানবিলাক আদিবাসী মানুহ আছে তেওঁলোকক এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি জনাইছে। গতিকে আপোনালোকৰো যদি কোনোবা আদিবাসী মানুহ আছে, তেখেতলোকেও যদিহে মানে চিনাকি কোনোবা যদি আছে, তেখেতলোকেও যদিহে চৰকাৰী ঘৰ পোৱা নাই, যদি মাটিৰ বাবে চৰকাৰী ঘৰ ল'ব পৰা নাছিলে, তেওঁলোকে যদি ম্যাদী পট্টা পাইছে তেন্তে চৰকাৰী ঘৰ এটা এতিয়া পাই যাব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে আমাৰ অসমত যিসকল শিক্ষকে নেকি দৰমহা নোপোৱাকৈ শিক্ষকতা কৰি আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আমাৰ অসমৰ যিসকল শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণ হোৱা নাই তেওঁলোকৰ কাৰণে এতিয়া গুৰু দক্ষিণা নামেৰে এটা নতুন পৰ্টেল মুকলি কৰিব। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে অসমৰ শিক্ষকসকলৰ কাৰণে এতিয়া গুৰু দক্ষিণা নামেৰে এটা পৰ্টেল মুকলি কৰা হ'ব, যিটো পৰ্টেলৰ জৰিয়তে এতিয়া যিসকল শিক্ষকৰ চাকৰি নেকি ৰেগুলাইজ হোৱা নাই তেওঁলোকে এককালীন এটা পুঁজি লাভ কৰিব বুলি জনাইছে। মানে আগৰ দিনত ক'বলৈ গ'লে ভেঞ্চাৰ যিসকল শিক্ষক আছে, ভেঞ্চাৰ শিক্ষকসকলে এতিয়া চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। খবৰ ওলাই পৰিছে যিসকল লোকৰ নেকি ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে। এতিয়া ৰেচন কাৰ্ড থকাসকলে চাউলটো পায়, চেনিও পায়, দাইলো পায় আৰু লগতে নিমখো পায়। চাউল, দাইল, নিমখ এইকেইটা বাৰু কিনি ল'ব লাগে, কিন্তু আগন্তুক বৰ্ষত বোলে অসম চৰকাৰে লগতে তেলো প্ৰদান কৰিব। আৰু এতিয়া ঘোষণা কৰিছে যে আধা কেজিকৈ হেনো চাহপাতো বোলে দিবগৈ, আধা কেজিকৈ বোলে চাহপাতো দিব। আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল এই বস্তুসমূহ আপোনালোকে পইচা দি কিনিব নালাগে, আপোনালোকক বিনামূলীয়াকৈ দিব। এইটোহে সবচে ভাল কথা বুলি মই ভাবোঁ, মানে বিনামূলীয়াকৈ দিয়াটো বহুতে ভাল পাব। তো যিসকলৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকাসকলে এতিয়াৰে পৰা চাউল, দালি, চেনি, নিমখ, চাহপাত আৰু লগতে মিঠাতেল 6টাকৈ সামগ্ৰী বিনামূলীয়াকৈ লাভ কৰিব। তো ৰেচন কাৰ্ড যদি আছে লাইক এটা কিন্তু ডেফিনেটলি কৰি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে যিসকল লোকে নেকি অৰুণোদয় আঁচনিৰ পইচা পায় তেওঁলোকৰ বাবে। অৰুণোদয় আঁচনিৰ পইচা এতিয়া বৃদ্ধি কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তো এপ্ৰিল মে'লৈকৈতো বৃদ্ধি নকৰে, তাৰ পাছত বৃদ্ধি কৰিব। এতিয়া বৰ্তমান 1250 টকাকৈ দি আছে, 1250 টকাটো বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে। সেয়াই নহয়, তাৰ লগতে এইটো ঘোষণা কৰিছে যে অসমত এতিয়াও প্ৰায় 10%তকৈও অধিক মহিলা আছে যিসকল লোকে নেকি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই। তো তেওঁলোককো চিন্তা কৰিবলৈ মানা কৰিছে, তেওঁলোকেও অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। গতিকে মহিলাসকলৰ এতিয়া আৰু জিংগা লালা হু হু। আগবাইছোঁ একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো ওলাই পৰিছে লখিমপুৰবাসীৰ বাবে।
খবৰ ওলাই পৰিছে এতিয়া বান্দৰদেৱাত এখন ফ্লাইঅভাৰ হেনো নিৰ্মাণ কৰিব আৰু এই কথা ঘোষণা কৰিছে অমিয় কুমাৰ ভূঞাই অমিয় কুমাৰ ভূঞাই কৈছে যে এখন ফ্লাইঅভাৰ দৰকাৰ আছে বান্দৰদেৱাত কাৰণ বান্দৰদেৱা পাহাৰৰ কিনাৰ হোৱাৰ বাবে বোকা পানী নন ষ্টপ হৈ থাকে পাহাৰ খহি অহাৰ বাবে ৰাস্তা বেয়া হয় তাত এখন ফ্লাইঅভাৰৰ দৰকাৰ আছে বুলি তেখেতে ঘোষণা কৰিছে গতিকে বান্দৰদেৱাটো এখন এতিয়া ফ্লাইঅভাৰ নিশ্চয়কৈ হ'ব তো বন্ধুসকল বস এইকেইটাই আছিলে আজিৰ দিনটো জনাবলগীয়া ভাল খবৰ জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম